আৰু বন্ধুসকল মোৰ চেনেলটো যদি আপোনালোকে সাবস্ক্ৰাইব কৰে নাই তেনেহলে সাবস্ক্ৰাইব কৰি ল'ব। বন্ধুসকল আজি মই আপোনালোকক এটা নতুন বস্তু দেখুৱাম। আমাৰ গাঁৱতে বেম্বু অৰ্থাৎ বাঁহেৰে বনোৱা এটা ফুটবল খেল প্ৰতিযোগিতাৰ ধুনীয়া ষ্টেডিয়াম। মই মোৰ নিজৰ সৰু ল'ৰা ছোৱালীক লগত লৈ সেই ষ্টেডিয়ামত আহিছোঁ। আপোনালোকে এয়া দেখিবলৈ পাইছে আৰু মই নিজে আচৰিত হৈ গৈছোঁ এনেকুৱা এখন ষ্টেডিয়াম চাই। আগতে দেখি নোপোৱা ষ্টেডিয়াম। আপুনিও চাগে আচৰিত হ'ব। বন্ধুসকল চাইছেনে ইয়াক কমপ্লিট বাঁহেৰে বনোৱা গেলাৰী চিষ্টেমৰ ষ্টেডিয়াম। ইয়াত দেখিবলৈ পাইছে অলপ পিছতে এই ষ্টেডিয়ামত পুৰা কমপ্লিট মানুহ ভৰ্তি হৈ যাব। আপোনালোকে দেখিবলৈ পাব। ইয়াত চাইছে বন্ধুসকল থাক চিষ্টেমত গেলাৰী বনাইছে বেলেগ সাইডত বেলেগ গেলাৰী আৰু এইটোত মই যেটোত বহিছিলোঁ এইটোত তিনিটা ষ্টেপত বনাইছিলে। তিনি লাইনকে মানুহ বহিব পাৰে ওপৰ তলকে। ইয়াত দেখিবলৈ পাইছে আৰু বেলেগ সাইডত এনেকুৱা গোটেই এৰিয়াত এনেকুৱা সিস্টেমত পুৰা কমপ্লিট বাঁহেৰে বনাইছে। অলপ পিছতে আপোনালোকে পুৰা কমপ্লিট মানুহ ইয়াত দেখিবলৈ পাব। ইয়াত দেখিবলৈ পাইছে ওপৰফালে মানুহ এতিয়ালৈকে আহি পোৱা নাই। এইটো সাইডত আপোনালোকে চাইছে দুই এটা ষ্টেপত মানুহ বহিছে আৰু বাকি খালী হৈ আছে। অলপ পিছতে বাকিখিনিতো মানুহ ভৰ্তি হৈ যাব। মই আপোনালোকক নেক্সট দেখুৱাম। ঠিক আছে, তেতিয়ালৈকে চাই থাকক আমাৰ এই ভিডিঅ'টো। তো বন্ধুসকল মোক ভাল লাগিলে এনেকুৱা এখন নতুন বাঁহেৰে বনোৱা ষ্টেডিয়াম। তো আপোনালোকে যদি এনেকুৱা এখন নতুন বাঁহেৰে বনোৱা ষ্টেডিয়ামত খেল চাবলৈ যায় মোৰ নিচিনাকৈ আপোনালোকে আনন্দ উপভোগ কৰিব পাৰিব যিকোনো খেলৰ প্ৰতিযোগিতা চাই। যেনেকৈ মই এই ষ্টেডিয়ামত এখন ফুটবল প্ৰতিযোগিতা খেল চাবলৈ আহিছিলোঁ আৰু মই নিজে আচৰিত হৈ গৈছোঁ। মই নিজে আনন্দ উপভোগ কৰিছোঁ। আৰু আপোনালোকে যদি এনেকুৱা টাইপৰ বাঁহেৰে বনোৱা নতুন ষ্টেডিয়ামত খেল চাবলৈ যায় সেম মোৰ নিচিনাকৈ আনন্দ উপভোগ কৰিব পাৰিব এনেকুৱা এখন নতুন বাঁহেৰে বনোৱা ষ্টেডিয়ামত খেল চাই। ঠিক আছে, ইয়াত দেখিবলৈ পাইছে ইমান মানুহ ভৰ্তি হৈছে। এইখন আমাৰ গাঁৱতে হয়। ইয়াত দেখিবলৈ পাইছে বন্ধুসকল কিমান ভাল লাগিছে এনেকুৱা এখন বাঁহেৰে বনোৱা নতুন ষ্টেডিয়াম চাই। ইয়াত চাইছে গ্লাইড চিষ্টেমত মানুহ বহিছে আৰু পূবফালে আপোনালোকে চাবলৈ পাইছে পূবফালে খালী আছিলে। এয়া অলপ পিছতে পুৰা ভৰ্তি হৈ গ'ল মানুহ দেখিবলৈ পাইছে। যদি আপোনালোকে এনেকুৱা ষ্টেডিয়ামত বহি যদি খেল চাইছে আৰু আপোনালোকে এনেকুৱা টাইপৰ ষ্টেডিয়ামত খেল চাই আপোনালোকক কেনেকুৱা আনন্দ লাগিছে প্লিজ কমেণ্ট কৰিব। ঠিক আছে, মোকতো বহুত ভালে লাগিছে। অলপ পিছতে মই আপোনালোকক খেলৰ দুই এটা চিন দেখুৱাম। ইয়াত দেখিবলৈ পাইছে সময়ৰ লগে লগে পুৰা মানুহ কমপ্লিট হৈ গ'ল। পুৰা ষ্টেডিয়ামত বহি গ'ল। ইয়াত দেখিবলৈ পাইছে কিমান মানুহ হৈছে। ইয়াত চাগে 30-20 হাজাৰ মান হ'ব মানুহ। ঠিক আছে, তো ইয়াৰ কেপাচিটি চাগে 7000 মান আছে। তো মই এটা অনুমান কৰিছোঁ 7000 মান মানুহ বহিব পাৰিব। ঠিক আছে, তো ইয়াত দেখিবলৈ পাইছে পূবফালে পুৰা কমপ্লিট মানুহ ভৰ্তি হৈ গ'ল। সেইকাৰণে মই ভাবিলোঁ যে আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে এনেকুৱা ষ্টেডিয়ামৰ চিন আপোনালৈ শ্বেয়াৰ কৰোঁ। ঠিক আছে, তো সেইকাৰণে মই আপোনালোকক শ্বেয়াৰ কৰিলোঁ। ঠিক আছে, ইয়াত দেখিবলৈ পাইছে বন্ধুসকল টিমৰ মানুহবিলাক আহি গ'ল। তো অলপ পিছতে খেল আৰম্ভ হ'ব আৰু দুটামান চিন আপোনালোকক দেখুৱাৰ কাৰণে চেষ্টা কৰিম। তেতিয়ালৈকে মোৰ এই ভিডিঅ'টো চাই থাকিব। আৰু এই ষ্টেডিয়ামত মানুহবিলাকে কেনেকৈ বহি আছে পুৰা কমপ্লিট আপোনালোকক দেখুৱাৰ কাৰণে চেষ্টা কৰিম। বন্ধুসকল চাইছে দুটা টিমৰ প্লেয়াৰবিলাক আহি গৈছে। অলপ পিছতে খেল আৰম্ভ হ'ব আৰু মই আপোনালোকক অলপ চিন দেখুৱাৰ কাৰণে চেষ্টা কৰিম। ঠিক আছে, তো চাইছেনে বন্ধুসকল কিমান ধুনীয়া ষ্টেডিয়াম। যেনেকুৱা ডাঙৰ ষ্টেডিয়ামত বহি আপোনালোকে খেলৰ আনন্দ উপভোগ কৰে ঠিক তেনেকৈ এনেকুৱা ষ্টেডিয়ামত বহিও আপোনালোকে সেম আনন্দ উপভোগ কৰিব পাৰে। মই যেনেকৈ ইয়াত বহি এনেকুৱা টাইপৰ ফুটবল প্ৰতিযোগিতা চাই আনন্দ উপভোগ কৰিছোঁ আপোনালোকে আনন্দ উপভোগ কৰিব পাৰে এনেকুৱা টাইপৰ ষ্টেডিয়ামত বহি এনেকুৱা টাইপৰ খেল চাই। ঠিক আছে,
ইয়াৰ আগতে এনেকুৱা ষ্টেডিয়াম মই কেতিয়াও দেখি পোৱা নাছিলোঁ। এই ষ্টেডিয়ামখন আমাৰ গাঁৱতে বনাইছিলে আৰু য'ত সৰু সুৰা এখন ফুটবল টুৰ্ণামেণ্ট পাতিছিলে আৰু সেই টুৰ্ণামেণ্টত মই গৈছিলোঁ। যোৱাৰ পিছত এনেকুৱা চিন দেখাৰ লগে লগে মই এটা ব্লগ বনাইছিলোঁ, যিটো নেকি মই আপোনালোকক শ্বেয়াৰ কৰিলোঁ। এতিয়া আমাৰ মাজৰ পৰা এইবাৰ আমাৰ এই চূড়ান্ত খেলখন উদ্বোধন কৰিবলৈ অনুৰোধ জনাইছোঁ। বন্ধুসকল, ভিডিঅ'টো যদি ভাল লাগি থাকে তেনেহ'লে লাইক কৰিব আৰু আপোনাৰ বন্ধুসকলক শ্বেয়াৰ কৰিব। আকৌ আহিম নতুন এটা ভিডিঅ'লৈ। বাই বাই।